নমস্কাৰ স্বাগতম জনাইছো দুপৰ সংবাদ ষ্টুডিঅ'ৰ প্ৰস্মিতা গোস্বামী আল কায়দাৰ সম্পৰ্ক থকা সংগঠনৰ পৰা ধন আহে ইউএছটিএমলৈ সন্ত্ৰাসবাদী সমৰ্থিত সংগঠনৰ পৰা মেহবুবুল হকলৈ ধন সৰবৰাহ হয় ইউএছটিএমক অসামাজিক কাৰ্যকলাপৰ ঘাটি আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে মেহবুবুল হকৰ ইউএছটিএমত নপঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰী অসমৰ সনাতনী সমাজক ইউএছটিএমত নপঢ়িবলৈ আহ্বান ৩-৪ বছৰ পঢ়া চাৰ্টিফিকেট কামত নহা হৈ যাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে আজি মন্তব্য কৰিছে সংবাদ মাধ্যমত অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে ইউএছটিএমত নপঢ়িব কেতিয়াবা গোটেই ৩-৪ বছৰৰ পঢ়াৰ চাৰ্টিফিকেট একেলগে কেতিয়াবা নোহোৱা হৈ যাব মেহবুবুল হকৰ টকাৰ যিটো আমদানি সেই টকাৰ আমদানিও আল কায়দাৰ লগত জড়িত সংগঠন এটাৰ প্ৰায় প্ৰথম হৈছিল তাৰ সম্পূৰ্ণ তথ্য আমাৰ লগত আছে আৰু সেই কাৰণে মই কৈ আছো যে ইউএছটিএমক পেট্ৰনাইজ কৰাটো আমি বাদ দিব লাগে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰা অধিকাংশই হৈছে মিয়া ৰাজ্য ভৱনত মিয়াৰ উজান উঠিছে মিয়া উঠি আহি ৰাজ্য ভৱনত টিকটৰ বাবে আবেদন কৰিছে টিকটৰ আবেদন কৰা 750 গৰাকীৰ 600 হৈছে মিয়া ৰঙিয়াত কংগ্ৰেছৰ সভা নহয় ইস্তেমাহে হৈছে বিৰোধী একগোট নহলে মিয়া সমাজে একগোট কৰিব ধৰ্ম সংস্কৃতি ঐতিহ্যৰ বাবে কংগ্ৰেছ হৈ পৰিছে প্ৰত্যাহ্বান কংগ্ৰেছক পৰাস্ত হ'ব হিমানে দেশ জাতি সুৰক্ষিত হ'ব 750 কংগ্ৰেছৰ আবেদন আহিছে কংগ্ৰেছে কলে আমাৰ ৰেকৰ্ড আবেদন আহিছে কিন্তু লগত নকলে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে 750 গৰাকীয়ে মিয়া টিকট বিচাৰা কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে প্ৰাৰ্থী আহিলে নহব প্ৰাৰ্থী ক'ৰ পৰা আহিছে প্ৰাৰ্থী অকল মিয়া সকলৰ পৰা আহিছে 120খন নে 130খন আমাৰ হিন্দু মানুহৰ বাকি গোটেইবিলাক মিয়াৰ আবেদন তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত অসমত কেৱল মিয়াকহে উচ্ছেদ কৰা হয় অসমত অসমীয়াৰ উচ্ছেদ নহয় গুৱাহাটী পাহাৰত মিয়া থাকিলে উচ্ছেদ হ'ব নৱগ্ৰহত নুনমাটি কোনো পাহাৰৰ উচ্ছেদ চলা নাই গুৱাহাটী উচ্ছেদ সন্দৰ্ভতো একাংশ অপপ্ৰচাৰ চলোৱাৰ কথাও আজি মুখ্যমন্ত্ৰীয়ে আগবঢ়াই মন্তব্য তো এটা মিছা প্ৰচাৰ এটা সবেই চলাই আছে যেটা ইলেকশ্যনৰ দিনাখনলৈ এটা উচ্ছেদ নহব উচ্ছেদ খালি মিয়াৰে হয় অসমত অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যেটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহব পাহাৰৰ মানুহখিনিয়ে নকব জানো আমাক ইমান টেনচন ইমান চিন্তা অকল মিডিয়া কেইটাই পেলুৱালে বুলি ভাবিব নাই কওকচোন এখন নোটিছ আছে নেকি নোটিছ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নোটিছ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নোটিছ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা এনেকে ভোট পায় নেকি কোন পাহাৰত এতিয়া এভিকশ্যন হ'ল কওকচোন মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল 9 বছৰ 10 মাহ হৈ গ'ল 9 বছৰ 10 মাহত গুৱাহাটী নৱগ্ৰহ নুনমাটি কোনটো পাহাৰত এভিকশ্যন হ'ল ৰাইজ শংকিত আপোনালোকে কৰিছে আপোনালোকে আজি কথাটো ক্ষমা খুজিব লাগে নাই অপপ্ৰচাৰ কোনে কৰি আছে মিডিয়াই আপোনালোকে কৰে আপোনালোকে প্ৰশ্ন সোধে অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছো বিয়াৰ দিনাই মৃত্যু সাবটিলে দৰাই আনন্দৰ মাজতে প্ৰাণ গ'ল দৰাৰ লগতে দুই বন্ধুৰ চিৰাঙৰ আমটেকাৰ 1 নম্বৰ এলেংমাৰী গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনাটি ট্ৰান্সফৰ্মাৰত হোৱা বিজুতিৰ বাবে বিয়াৰ নিশাই বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাবটিলে 3জন লোকে মৃত লোকেজন মাইকেল বসুমতাৰী দৈমালু নাৰ্জাৰী আৰু বিজয় মুছাহাৰী শনিবাৰে বিবাহ পাশত আবদ্ধ হৈছিল মাইকেল বসুমতাৰী নিশালৈ বিবাহস্থলীত গান বজাই আনন্দত মজগুল হৈ নাচি বাগি আত্মহাৰা হৈ পৰিছিল দৰাসহ দুই বন্ধু কিন্তু মুহূৰ্ততে ঘটি গ'ল অঘটন যান্ত্ৰিক বিজুতিৰ বাবে ট্ৰান্সফৰ্মাৰৰ পৰা বিয়া ঘৰৰ লগতে অঞ্চলটোলৈ হঠাতে প্ৰবাহিত হৈছিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ ঘটনাৰ সময়ত ঘৰৰ লাইটৰ সুইচ নুমাবলৈ গৈছিল দৰা মাইকেল বাহিৰৰ লাইট নুমাবলৈ গৈছিল বিজয় আৰু ডিজে বক্সত সংযোগ কৰা মোবাইলৰ ব্লুটুথ সংযোগ বিচ্ছিন্ন কৰাত ব্যস্ত আছিল দৈমালু ইফালে বিদ্যুৎপৃষ্ট হৈ কম বেছি পৰিমাণে আহত হৈছে আন কেইবাজনো
বিয়াৰ দিনাই দুই বন্ধুসহ দৰাৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোকে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বিয়া ঘৰত সিদিনাখন আছিল দিনৰ ভাগত বিয়া আৰু সন্ধিয়ালৈ এনেধৰণে নিশাৰ ভাগত দৰাসহ দুই বন্ধুৱে প্ৰাণ হেৰুওৱা ঘটনাই শোকাবহ পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান চিৰাঙত যিহেতু বিয়াৰ আনন্দৰ মাজতে এনেদৰে চিৰাঙৰ আমটেকাৰ 1 নং এলেংমাৰী গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে য'ত দৰাসহ প্ৰাণ হেৰুৱালে দুই বন্ধুৱে ট্ৰান্সফৰ্মাৰত হোৱা বিজুতিৰ বাবে বিয়াৰ নিশাই বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাবটিলে তিনিজনে মৃত লোককেইজন হৈছে মাইকেল বসুমতাৰী দৈমালু নাৰ্জাৰী আৰু বিজয় মুছাহাৰী শনিবাৰে বিবাহ পাশত আবদ্ধ হৈছিল মাইকেল বসুমতাৰী নিশালৈ বিবাহস্থলীত গান বজাই আনন্দত মজগুল হৈ আছিল সকলো দৰা বন্ধুসহ পৰিয়ালৰ সকলোক আনন্দত মতলীয়া হৈ আছিল আৰু সেই সময়ছোৱাতেই ঘটি গ'লে অঘটন যান্ত্ৰিক বিজুতিৰ বাবে ট্ৰান্সফৰ্মাৰৰ পৰা বিয়া ঘৰৰ লগতে অঞ্চলটোলৈ হঠাতে প্ৰবাহিত হৈছিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ য'ত ঘটনাৰ সময়ছোৱাত ঘৰৰ লাইটৰ ছুইচ অফ কৰিবলৈ গৈছিল দৰা মাইকেল বাহিৰৰ লাইট নুমুৱাবলৈ গৈছিল বিজয় আৰু ডিজে বক্সত সংযোগ কৰা মোবাইলৰ ব্লুটুথ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল দৈমালু আৰু সেই সময়ছোৱাতে তিনিজনকৈ এনেদৰে বিদ্যুৎপৃষ্ট হৈছে আৰু মৃত্যু সাবটি ল'লে আৰু কম বেছি পৰিমাণে আহত হৈছে আন কেইবাজনলো বিয়াৰ দিনাই দুই বন্ধুসহ দৰাৰ মৃত্যুৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোকে জোকাৰি গৈছে যোৱাকালি মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে আৰু বিয়াটো শেষ হ'ল দিনত আৰু ৰাতি ST লাইনৰ কাৰেণ্টটো LT লাইনত লাগি গৈছে কেনেকুৱা লাগিছে এইটো ভালকৈ গম নাপাওঁ তো এইটো ক'ব নোৱাৰিম কিন্তু এতিয়া ইয়াৰ ফলত তিনিজন মানুহ ঢুকাই গ'ল ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল এইটো বহুত দুখ লগা কথা আৰু দুজনটো বিজয় আছিল বিজয় ঢুকাই গ'ল আৰু দৈমালু বুলি আছিল দৈমালু নাৰ্জাৰী এও ঢুকাই গ'ল এইটোতো বহুত দুখজনক হৈছে মই কণ্ডেম কৰিছোঁ আমাৰ APDCL যি কাৰেণ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে কাম কৰি আছে এইবিলাক মাজে সময় চাব লাগে কোনটো ST লাইনত কি হৈছে LT লাইনত কি হৈছে তদন্ত কৰিব লাগে এইবিলাক চাব লাগে যে এজ পাৰ ৰিপৰ্ট মানে এটা ওপৰৰ পৰা তামোলৰ যি নাকি বাকলি এই তামোলৰ বাকলি পৰাতে ST লাইনৰ যে ৱেৰ তাতে লাগি পেলাই মানে LT লাইনত গৈছে তাৰপিছতে ঘৰত গোটেই বস্তুটো কমচে কম 15-20 মিনিটমান জ্বলাই থাকিল এনেকুৱা ধৰণৰ তিনিজন মানুহ মৃত্যু হ'ল এজন মানে দৰা আছিলে বিয়া হৈছিলে তেখেতেও মানে মৰিল তাৰপিছত এতিয়া আৰু তিনিজনটো মৰিলে এতিয়া আৰু আকৌ এজন চিৰিয়াছলি আঘাত এইটো ICUত আছে উপানন্দ শৰ্মা আছে ফোনলাইনৰ উপানন্দ চিৰাঙত শোকাবহ ঘটনাটি সংঘটিত হৈছে আৰু ইতিমধ্যে আপুনি জনাইছিল পুৱাৰ ভাগত যে এনেধৰণে বিদ্যুৎ পৰিবাহী তাৰ সংযোগ হোৱাৰ ফলতে এনেধৰণৰ এটা কৰুণ ঘটনা সংঘটিত হৈছে শেহতীয়া অনুসন্ধান কি পৰ্যায়ত আগবাঢ়িছে যাতে এনেধৰণৰ ঘটনা আৰু পুনৰ নহয় সেই অঞ্চলত গতিকে কি পৰ্যায়ত আছে অনুসন্ধান বা তদন্ত হয় ৰশ্মিতা এক শোকাবহ ঘটনা আৰু নিশাৰ ভাগত যি ধৰণৰ ঘটনা সংঘটিত হ'ল আকৌ সকলোকে শোকাকুল কৰি তুলিছে আৰু যিগৰাকী দৰা তেওঁ ন কইনা লৈ আহি পৰিয়ালসহ স্থানীয় ৰাইজসহ নাচি বাগি আছিল কেইমিনিটমান পূৰ্বে আৰু পৰৱৰ্তী সময়ত হঠাতে উচ্চ পৰিবাহী তাৰ সেই তেওঁৰ ঘৰৰ তাতে সংযোগ হয় আৰু তেওঁ তাতে দুৰ্ভাগ্যক্ৰমে তেওঁ সংস্পৰ্শলৈ আহি তেওঁ মৃত্যু হয় লগতে গাঁওখনৰ বিজয় মুছাহাৰী দৈমালী নাৰ্জাৰী তেওঁলোক দুজনো চিতাতে নিহত হয় আৰু সৌভাগ্যক্ৰমে কেইবাগৰাকীও লোক তাৰ পৰা ৰক্ষা পৰে আৰু ইতিমধ্যে বঙাইগাঁৱৰ যি লোৱাৰ আছাম হস্পিটেল তাতে তেওঁলোকৰ তিনিওৰে মৃতদেহ ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁও স্থিত চৰকাৰী হস্পিটেললৈ নিয়া হ'ব আৰু ইতিমধ্যে তাতে নিচিমাৰ MCLA জেমছ বসুমতাৰী উপস্থিত হৈছে আৰু তেওঁ ইতিমধ্যে কৈছে যে APDCL কথাবিলাক চাব লাগে আৰু কি কাৰণে সংঘটিত হ'ল আচলতে এটা কথা কৈছে যে তাতে তামোলৰ ঢকুৱা ST লাইনৰ ওপৰত পৰে আৰু তেতিয়া অগ্নিসংযোগ হোৱাৰ ফলত সেই তাৰ ছিঙি গৈ LT লাইনৰ ওপৰত পৰাৰ ফলত ঘটনা এই ধৰণে সংঘটিত হয় আৰু তেওঁলোকৰ ঘৰত যেতিয়া উচ্চ প্ৰাবল্যৰ বিদ্যুৎ সংযোগ হয় আৰু এই তিনিজন লোক যেতিয়া তাতে ছুইচ অফ কৰিব বা কোনোবাই গান বন্ধ কৰিব বা কোনোবাই লাইট অফ কৰিব তেতিয়া ছুইচ বৰ্ডত তেওঁলোকে
হাতখন দিছিলে আৰু লগে লগে তিনিটা ঠাইত তেওঁলোকৰ চিতাতে নিহত হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছত এপিডিচিএলৰ কোনো বিষয়ববীয়া বা লোক তাত উপস্থিত হৈছেগৈ, যিটো তেওঁলোকৰ গাফিলতিৰ বাবে এটা ঘৰত এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, তিনিটাকৈ পৰিয়াললৈ অমানিশা নামি আহিছে। ৰশ্মিতা, এতিয়ালৈকে এপিডিচিএলৰ তেনেধৰণৰ উচ্চ পদস্থ বিষয়া যাতে উপস্থিত হোৱা নাই বা তেওঁলোকেও এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কি কাৰণত সংঘটিত হয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে MCLA জেমছ বসুমতাৰী কৈছে যে আচলতে এপিডিচিএলে কথাবিলাক চাব লাগে আৰু যেতিয়া সেই তাৰৰ ওচৰত কোনোবা বন জংঘল বা কিবা গছ গছনি থাকে সেইসমূহ চাফ কৰাৰ দায়িত্বও কিন্তু এপিডিচিএলৰ। যদি প্ৰকৃততে তেতিয়াহ'লে তামোলৰ সেই ঢকুৱা লাগি যদি সেইখিনি সংঘটিত হৈছিলে তেতিয়াহ'লে কিন্তু এপিডিচিএলৰ তাতে গাফিলতি নিশ্চয় থাকিব। আৰু যিহেতু তাতে সেই কাষতে সেইখিনি তেওঁলোকে চাফা কৰা নাছিলে, তাৰ কাৰণে হঠাৎ সেইখিনি খুলি আহি গছৰ পৰা তেতিয়া তাতে পৰে তাৰৰ ওপৰত আৰু এই দুৰ্ভাগ্যজনক ঘটনা হয়। গতিকে নিশ্চয় এইখিনি তদন্তৰ দাবী ৰাইজে উত্থাপন কৰিছে আৰু নিশ্চয় এপিডিচিএলে সেইখিনি বস্তু চাব লাগিব। তেওঁলোকৰ গাফিলতি ক'ত তিনিটাকে টান তাতে গ'ল আৰু এখন চোতালতে তিনিটা নিথৰ দেহ পৰি থাকিল আৰু নিশাৰ ভাগতে তেওঁলোকক চিকিৎসালয়লৈ আনিব লগা হ'ল আৰু কেইবাগৰাকীও লোক ইতিমধ্যে আহত হৈছে। গতিকে সমগ্ৰ কথাই আচলতে ৰাইজক ক্ষোভিত কৰিছে আৰু তেওঁলোকক ব্যক্ত কৰিছে। কিন্তু এপিডিচিএলক লগতে দাবী উত্থাপন কৰিছে যে এপিডিচিএলৰ গাফিলতি ক'ত থাকিল আৰু তেওঁলোকে আচলতে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে সম্পন্ন নকৰাৰ কাৰণে নিশাৰ ভাগত মাজনিশা এই ঘটনা সংঘটিত হ'ল নেকি। আৰু এই ঘটনাৰ যে পুনৰাবৃত্তি নহ'ব তাৰ কোনো কথা নাই, যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ঢকুৱা তাত পৰি আছিল, তামোলৰ ঢকুৱা। গতিকে হয়তো এনে অঞ্চল আছে য'ত এতিয়াও এনেধৰণৰ ঘটনা হৈ আছে। গতিকে এপিডিচিএলে সম্পূৰ্ণ দায়িত্ব লৈ এই ঘটনাৰ বাবে দুখ স্বীকাৰ কৰিব লাগে তেওঁলোকে ঘটনাস্থলীলৈ আহিব লাগে এতিয়া। নিশ্চয় ৰশ্মিতা, সেয়া কিন্তু গুৰুত্বপূৰ্ণ কথা। কিন্তু এপিডিচিএলে এতিয়ালৈকে কিন্তু ৰাইজক মুখামুখি হ'ব বা সেই স্থানত তেওঁলোকে তদন্তৰ কাৰণে আহিবলৈ সাহ গোটাব পৰা নাই আৰু তেওঁলোক ইতিমধ্যে তেওঁলোকৰ যি কাৰ্যালয় আছে বা নিৰ্দিষ্ট স্থানতেই আছে, গাঁওখনলৈ অহা নাই। গতিকে নিশ্চয় তেওঁলোকে কেতিয়া আহে সেয়া লক্ষণীয় হ'ব। তেওঁলোকে কি তদন্ত কৰে বা তেওঁলোকৰ কথাখিনি কি ধৰণে স্পষ্টীকৰণ দিয়ে সেয়া নিশ্চয় লক্ষণীয় হ'ব। আৰু ইতিমধ্যে যি BPFৰ নেতাগৰাকী ইয়াতে উপস্থিত আছিল, তেওঁ কৈছে যে তেওঁ কিন্তু এপিডিচিএলৰ সৈতে কথা পাতিব যে প্ৰকৃততে তেওঁলোকৰ কৰ্তব্যত গাফিলতি কৰিছিলে নেকি আৰু তেওঁলোকৰ গাফিলতিৰ কাৰণে সেই ঘটনা সংঘটিত হ'ল নেকি, সেই কথা কিন্তু তেওঁ আলোচনা কৰিব। তেওঁ এই কথা জানিব দিছে ৰশ্মিতা। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এইখিনি মুহূৰ্তত আমি উপানন্দ লৈ আৰু শোকাবহ এটা ঘটনা সংঘটিত হৈছে য'ত যান্ত্ৰিক বিচ্যুতিৰ বাবে এনেধৰণে ট্ৰেন্সফৰ্মাৰৰ পৰা বিয়া ঘৰলৈ অঞ্চলটোলৈ হঠাৎ প্ৰবাহিত হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ, যাৰ ফলত এনেধৰণে এটা কৰুণ ঘটনা সংঘটিত হ'ল। বিয়াৰ দিনাখনেই মৃত্যু সাৱটি ল'বলগীয়া হ'ল দৰাই মাইকেল, য'ত আচলতে তেওঁ ঘৰৰ লাইট অফ কৰিবলৈ গৈছিল আৰু সেই সময়ছোৱাতে এনেধৰণৰ উচ্চ প্ৰাবল্যৰ বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ সময়ছোৱাতে মৃত্যু সাৱটি লৈছে দৰাই। আৰু সমান্তৰালভাৱে দৰাৰ দুই বন্ধু, যি দুগৰাকী বন্ধু তাত উপস্থিত আছিল, বিজয়, তেওঁ DJ বক্সত সংযোগ কৰা মোবাইলৰ ব্লুটুথ অফ কৰিবলৈ গৈছিল বা সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল, লাইট অফ কৰিবলৈ গৈছিল, বাহিৰৰ লাইট, আৰু আন এজনো গৈছিল, বিজয় নামৰ আন এগৰাকী ব্যক্তি, যিগৰাকী ইতিমধ্যে মৃত্যু সাৱটি লৈছে, তেওঁ বাহিৰৰ লাইট নুমাবলৈ গৈছিল। গতিকে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে এতিয়ালৈকে এপিডিচিএলৰ কোনো বিষয়ববীয়া তাত গৈ উপস্থিত হোৱাকৈ নাই, যিহেতু তেওঁলোকৰ গাফিলতিৰ বাবে এনেধৰণৰ এটা কৰুণ ঘটনা সংঘটিত হৈছে, যি ঘটনাত ইতিমধ্যে 3জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে, যিহেতু বিদ্যুৎপৃষ্ট হৈ কম বেছি পৰিমাণে আহত হৈছে আৰু কেইবাজন। গতিকে বিয়াৰ দিনাখনেই এনেধৰণে দুই বন্ধুসহ দৰাৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে আৰু বৰ্তমান এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে চিৰাঙৰ এই গাঁওখনত। ফলে মঙলদৈত মন্দিৰ ভঙা 5 দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 দুৰ্বৃত্তক। দুৰ্বৃত্তৰ পৰিচয় ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে। মহিৰ আলী, শামছুল আলী, মকছেদ আলী, আৰক্ষী জালত পৰিছে জাহিনুৰ আলী আৰু নুৰজামাল আলী। মঙলদৈ থানাত 5 অভিযুক্তৰ জেৰা অব্যাহত আছে। মুৱামাৰী বাঘপৰি চৰৰ পৰা মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5জনকেই। এটা নিশাতে মঙলদৈত 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙিছিল দুৰ্বৃত্তই। কালি মন্দিৰত এনেদৰে তেওঁলোকে বিশেষকৈ লক্ষ্য কৰি লৈছিল, বহুকেইটা মন্দিৰত এনেধৰণে লুটপাট চলাইছিল, লগতে তেওঁলোকে সামগ্ৰী লণ্ডভণ্ড কৰিছিল আৰু মূৰ্তি ভাঙি দিছিল। দুৰ্বৃত্ত কোন জড়িত হৈ আছে তাক লৈ অনুসন্ধান অব্যাহত ৰাখিছিল আৰক্ষী। আৰু কালিৰ দিনটোত আৰক্ষীয়ে স্পষ্ট কৰি দিছিল যে আজিৰ দিনটোৰ ভিতৰতে, অৰ্থাৎ শনিবাৰৰ দিনটোৰ ভিতৰতে তেওঁলোকে সকলোকে গ্ৰেপ্তাৰ কৰিব এই ঘটনাত। আৰু ইতিমধ্যে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে মহিৰ আলী, শামছুল আলী, মকছেদ আলী
জাহিনুৰ আলী আৰু নুৰ জামাল আলীয়ে 5 অভিযুক্তৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ য'ত মুৱামাৰী বাঘ পৰিসৰৰ পৰা মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 জনকে নৱজ্যোতি মহন্ত সংযুক্ত হৈছে পুনপটীয়াকৈ নৱজ্যোতি এই সমগ্ৰ ঘটনাত জড়িত মন্দিৰ ভঙা কাৰ্য জড়িত 5 দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিশ্চয়কৈ আচলতে আৰক্ষীয়ে বিশেষকৈ মঙলদৈ আৰক্ষীয়ে আচলতে তৎপৰতাৰে সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছিল আৰু তন্নতন্নকৈ সমগ্ৰ তথ্য পৰীক্ষা কৰাৰ পিছত যোৱা নিশা দেখিবলৈ পোৱা গৈছিল আচলতে মঙলদৈ বিভিন্ন প্ৰান্তৰ পৰা 5 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এই যি 5 জন লোকে সমগ্ৰ ঘটনাৰ আচলতে এটা ব্লু পইণ্ট ৰচনা কৰিছিল উল্লেখ কৰিব লাগিব যে মঙলদৈ থানাৰ অন্তৰ্গত মুৱামাৰীৰ বৃহত্তৰ অঞ্চলৰ যি 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছিল এই মূৰ্তি ভাঙি দিয়াৰ যি ঘটনা এই ঘটনাক লৈ পেলাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছিল আৰু আৰক্ষীয়েও আচলতে তৎপৰতা দেখুৱাইছিল আৰু যাৰ কাৰণে সফল হ'বলৈ সক্ষম হ'ল যোৱা নিশা মঙলদৈ আৰক্ষীয়ে অভিযান চলাই আচলতে 5 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জেৰা অব্যাহত আছে আৰু এই 5 জন লোকৰ পৰা নন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আপুনি আচলতে উল্লেখ কৰাৰ ধৰণে মহিৰ আলী শামছুৰ আলী মুকছেদ আলী জাহিনুৰ আলী আৰু নুৰ জামাল আলী এই 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰু মঙলদৈ থানাত যিহেতু যি ঘটনা এই থানা অন্তৰ্গত এই স্থানত যি ঘটনা সংঘটিত হৈছিল অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে শেহতীয়াকৈ আৰক্ষী সফলতা লাভ কৰিছে নিশ্চয়কৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু কি কাৰণে এই মন্দিৰ ভাঙিছিল দুৰ্বৃত্ত সেই কথা এতিয়া বা কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও বা জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে নৱজ্যোতিলৈ ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হওঁ আৰু ডুমডুমাত আজি মুখ্যমন্ত্ৰী এটি কলি দুটিপাত আঁচনি অসমৰ 200 বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতি স্বৰূপে আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে পুনপটীয়াকৈ কৈছো তেওঁলোকে বাগিচাৰ কোৱাৰ্টাৰত থাকে বাগিচাৰ মালিকৰ মাটিত থাকে কিন্তু কিমান দিন আছে 200 বছৰ এদিন দুদিন নহয় আমাৰ থাকা ঘৰটো নিজৰ নোহোৱা কাৰণে সদায় আমি বাগিচাৰ মালিকক ভয় কৰি চলিব লাগে আমাৰ থাকা ঘৰটো নিজৰ নহয় কাৰণে আমাৰ ঘৰৰ কোনোবা এজনে পঢ়াৰ পৰিৱৰ্তে বাগিচাৰ পাত তুলিব লাগে যাতে দেউতাকৰ ৰিটায়াৰমেণ্টৰ পিছত পুতেকে বাগিচাৰ কলনীৰ ঘৰটো পাব পাৰে আমি আপোনালোকৰ কাৰণে চিন্তা কৰিছিলো আৰু আমি বিধানসভাত এইবাৰ আইন পাছ কৰিছো যে বাগানৰ লাইনৰ মালিক এতিয়াৰ পৰা বাগিচাৰ শ্ৰমিকসকল হ'ব বাগিচাৰ শ্ৰমিকে লাইনৰ মাটিৰ অধিকাৰ পাব ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আপোনালোকক ফৰ্ম দিয়া আৰম্ভ কৰিম বাগিচাই আমি 4 জনকৈ মানুহক লৈ কমিটি কৰিছো আপোনালোকক ফৰ্ম দিম আপোনালোকে ফৰ্ম ফিলআপ কৰিব আৰু সেই ফৰ্মত কোন মাটিত কোন আছে কোন ঘৰত কোন আছে তাক আপোনালোকে লিখিব আৰু এই ফৰ্ম বিলাক পোৱাৰ পিছতে আমি আপোনালোকক মাটিৰ পট্টা আপোনালোকৰ হাতত আমি তুলি দিম অৰ্থাৎ 200 বছৰ পিছত বাগিচাৰ লাইনৰ কোৱাৰ্টাৰ মাটি আপোনালোকৰ হ'ব দৰকাৰ হলে আপোনালোকে লৰা ছোৱালীক পঢ়াবৰ কাৰণে বেংকতো মাটি মৰ্টগেজ দিব পাৰিব কিন্তু আমি এটা নিয়ম কৰিছো যে 10 বছৰলৈকে মাটি আপোনালোকে কাকো বিক্ৰী কৰিব নোৱাৰিব আৰু মাটিৰ মালিক হৈ কমসে কম 10 বছৰ মাটি নিজৰ নামত ৰাখিব লাগিব তাৰ পিছতো যদি বিক্ৰী কৰিব লাগে কাক বিক্ৰী কৰিব লাগিব বাগানৰ চাহ শ্ৰমিক মজদুৰকে বিক্ৰী কৰিব লাগিব বাহিৰৰ মানুহক আমি বিক্ৰী নকৰো তাৰ মানে বাগিচাৰ কোৱাৰ্টাৰ লাইনৰ মাটিৰ মালিক সদায় আমাৰ মজদুৰ সকলে হৈ থাকিব আপোনালোকে জানে
আমাৰ বাগিচাত আগতে কাৰো বেংক একাউণ্ট নাছিলে মোদী ডাঙৰীয়াই লাহে লাহে আপোনালোকক বেংক একাউণ্ট বনাই দিলে যদি বেংক একাউণ্ট নাথাকিলেহেঁতেন আমি অৰুণোদয় কাকো দিব নোৱাৰিলোহেঁতেন আজি মোদী ডাঙৰীয়াই আমাক বেংক একাউণ্ট দিছে আৰু সেই বেংক একাউণ্টৰ কাৰণে এতিয়া আমি মাহত অৰুণোদয় টকা আমাৰ একাউণ্টত সোমাব পাৰিছে আপোনালোকে সকলোৱে জানে যিসকলে অৰুণোদয় পাই আছে 20 ফেব্ৰুৱাৰীত তেওঁলোকৰ বেংক একাউণ্টত 8,000 টকা একেলগে সোমাব যিসকলে অৰুণোদয় পাই আছে তাৰ লগতে আমাৰ বাগিচাত আগতে কংগ্ৰেছৰ দিনত খালি এলপি স্কুল আছিলে এলপি স্কুল থাকিলে লৰা ছোৱালীয়ে পঢ়া আৰম্ভ কৰিব পাৰে কিন্তু এলপি পাছ কৰি কোনেও চাকৰি পাব নোৱাৰে সেই কাৰণে আমি বাগিচাত 120খন হাই স্কুল আমি কৰিলো আৰু বাগিচাৰ লৰা ছোৱালীয়ে এতিয়া সেই হাই স্কুলত পঢ়ে ফেব্ৰুৱাৰী মাহত আগৰ 120খনৰ লগত নতুনকৈ আৰু 100খন হাই স্কুল আমি বাগিচাত মুকলি কৰি দিবৰ কাৰণে আমি চিন্তা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আগতে বাগিচাত কোনো ডাক্তৰ নাছিলে আমি এটা দুটাকৈ মেডিকেলত সিট দিছিলো আৰু বৰ্তমান আমাৰ চৰকাৰে মেডিকেলত 27টা সিট আমি বাগিচাৰ লৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ ৰাখিছো কিন্তু এই বছৰৰ পৰা বাগিচাৰ লৰা ছোৱালীক 27টা নহয় 40টা মেডিকেল সিট আমাৰ চৰকাৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব আজি আমাৰ আপোনালোকে দেখা পাইছে মেডিকেলৰ লগত নাৰ্ছ ল্যাবৰেটৰী টেকনিচিয়ান তাৰ কাৰণেও আমি 250 সিট দিও আৰু বাগিচাৰ 1.5 লাখ লৰা ছোৱালীক আমি আজি স্কলাৰশ্বিপ দিও আমাৰ বাগিচাৰ লৰা ছোৱালীক আত্মনিৰ্ভৰ হ'বলৈ দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে আমি 25,000 কৈ টকা দিও আৰু আমাৰ 500 চাহ বাগিচাত আজি আমি জগন্নাথ কমিউনিটি হল নিৰ্মাণ কৰিছো আমাৰ বাগিচাত 80খন মোবাইল মেডিকেল ইউনিট বাগিচাই যায় আৰু বাগিচাৰ মহিলা যদি গৰ্ভৱতী হয় সেই মহিলাগৰাকীক আমি পুষ্টিকৰ খাদ্য খাবৰ বাবে আমি 15,000 টকাকৈ চৰকাৰৰ পৰা দিয়াৰ আমি ব্যৱস্থা কৰো আমাৰ চাহ বাগিচাত টি গাৰ্ডেন ফুটবল এই ধৰণৰ বাগিচাত আমি খেলাৰ পৰিবেশ আমি বৃদ্ধি কৰিছো ইয়াৰ উপৰিও আপোনালোকৰ মনত আছে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমি বাগিচাৰ লৰা ছোৱালীক গুৱাহাটীলৈ লৈ গৈছিলো আৰু সেই বাগিচাৰ লৰা ছোৱালীয়ে গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলে এতিয়া আমি ঝুমুৰ বাগিচাত আছিলে বাগিচাৰ পৰা ঝুমুৰ আমি গুৱাহাটীলৈ লৈ গলো অহা বছৰ আমি ঝুমুৰ দিল্লীলৈকে লৈ যাম যাতে দিল্লীতো আমাৰ ছোৱালীবিলাকে ঝুমুৰ লৰাবিলাকে ঝুমুৰ প্ৰদৰ্শন কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে এটা আনন্দৰ দিন মই মোৰ বক্তব্যত কৈছিলো যে আমাৰ চাহ বাগিচাই বা আমাৰ শ্ৰমিকসকল অসমলৈ অহা 200 বছৰ পূৰণ হল কিমান দিন হল 200 বছৰ আমাৰ চাহ শিল্প কিমান দিন হল 200 বছৰ এই যে 200 বছৰ আপোনালোকে
কপালৰ ঘাম মাটিত পেলাই অসমত চাহ উৎপাদন কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাবৰ বাবে আপোনালোকক সন্মান কৰিবৰ বাবে আজি আমি গোটেই অসমতে এখন মিটিং আয়োজন কৰিছো। আজি ডুমডুমাত 33,000 চাহ শ্ৰমিক আছে। মাকুম, তিনচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, নাহৰকটীয়া, টিংখং, মৰাণ, ডিব্ৰুগড়, চাবুৱা, লাহোৱাল, চৰাইদেউ, সোণাৰী, যোৰহাট, তিতাবৰ, গোলাঘাট, কলিয়াবৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ, বিহালী, লখিমপুৰ, ধেমাজি, ঢেকিয়াজুলি, বৰচলা, এই গোটেই ওদালগুৰি, নাগৰিজুলি, ধুবুৰী, এই গোটেই সকলো জিলাতে আজি বাগানৰ মানুহ আমাৰ মিটিঙত আছে। আমি মিটিংখন আজি কিয় পাতিছো? আপোনালোকক সন্মান জনাবৰ বাবে যে আপোনালোকে অসমত 200 বছৰ চাহ উৎপাদন কৰি আমাৰ অসমীয়া জাতিক আৰু অসমক আপোনালোকে গৌৰৱান্বিত কৰিলে। আজি আমি এই অনুষ্ঠান এটি কলি দুটি পাত এই অনুষ্ঠানৰ জৰিয়তে চাহ বাগিচাৰ 6,03,927 গৰাকী, আকৌ এবাৰ মই কৈছো সংখ্যাটো শুনিব, 6,03,927 গৰাকী শ্ৰমিক মজদুৰক আজি আমি আপোনালোকক সন্মান জনাম। কেনেকে সন্মান জনাম? আপোনালোকক আমি 5,000 টকাৰ চেক আপোনালোকক আমি দিম আৰু আমি আপোনালোকক সন্মান জনাম। ভাল লাগিছে নে নাই লাগা? 5,000 টকাটো কাক কাক লাগিব? হাত ডাঙক। আৰে সবকে লাগিব? ঠিক আছে। এতিয়া 5,000 টকাটো আমি কেনেকে দিম? আপোনালোকক আমি এটা চেক দিম। চেকটো কাক দিম? বাকি জাগাত আজিয়ে বিতৰণ কৰিব। ডুমডুমাত 33,000 একেলগে বিতৰণ নহব। আমি ষ্টেজত চেকখিনি দি দিম। আপোনালোকে বাগিচাত মেনেজাৰ আৰু ৰূপেশ গোৱালাই আপোনালোকক চেকখিনি দিব। কিন্তু যদি কাবাৰ নাম ভুল হয়, কাবাৰ যদি বানান ভুল হয়, চেকবিলাক আপোনালোকে সোমাই নাৰাখিব। আমাক চেকবিলাক আকৌ দি দিব। নামটো শুদ্ধ কৰি আমি আকৌ আপোনালোকক চেকবিলাক ঘূৰাই দিম। যদি কাবাৰ নাম ভুল হয়, আপোনালোকে চেকবিলাক আমাক ঘূৰাই দিব আৰু আমি আপোনালোকক চেকবিলাক ঠিক কৰি আকৌ আমি ঘূৰাই দিম, যাতে এই টকাটো আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ কাৰণে জমা হ'ব পাৰে। মোক এটা কথা কওক, আজি আমাৰ ইয়াত যিমান মানুহ আহিছে, অৰুণোদয় কোনে কোনে পাই আছে? হাত ডাঙক। বাপৰে, বহুতে পাই আছে। হাতটো দাঙি ৰাখক, মই অলপ চাব খুজিছো। ফৰাছিল ডুমডুমাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। আৰু এইখিনি মুহূৰ্তত নিউজ 18ৰ পথ সুৰক্ষা অভিযান, সড়ক সুৰক্ষা অভিযানৰ পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাব বিচাৰিছো। নীতিন গাডকাৰী আহি উপস্থিত হৈছেহি এই কাৰ্যসূচীৰ মাজলৈ লৈ গৈছো। डायरेक्ट वो एक फॉर्म है, वो भर के देगा और एक तुरंत सिंपल प्रोसीजर बना है, तो वो डॉक्टर को 1.5 लाख रुपए तक पैसा मिलेगा। तो इसके कारण हम उसकी जान बचा सके, एक तो एक्सीडेंट ही ना हो और हुआ तो जान बचा सके। तो ये कोशिश करें और अपने एम्बुलेंस के बारे में भी कोशिश करें कि मैंने बताया कि कोड भी बदल रहे ताकि वो तुरंत निकाल सके, उसको ले जाए। जब जब हमको जैसे जैसे प्रैक्टिकल प्रॉब्लम ध्यान में आते हैं और आप जैसे लोग सुझाव भी देते हैं, तो हमको जो भी उपयुक्त लगता है उसको स्वीकार करके हम आगे जाने की कोशिश करते हैं। जितना पर्सनली कर सके हम लोग, क्योंकि आप और आलिया और जितने भी बड़े बड़े कलाकार हैं सर, उन सब के साथ अगर ये पर्सनली अगर जा करके ये इसका प्रचार करें, तो जितना प्रसार होगा। जी जी, जो भी हमारा जो अभियान है गति, उसमें जो भी बनाने वाले हैं कैंपेन्स, उनके साथ तो मैं तो उनको ये सुझाव दिया था कि मैं खुद बैठ करके चलाने वाला हूँ। राइट सर। मैं तो कह रहा था कि मुझे आप खड़ा कर दीजिए वहां ज़ीब्रा क्रॉसिंग पे। नहीं नहीं, सीरियसली खड़ा हो जाऊंगा और कोई भी वो ज़ीब्रा क्रॉसिंग से आगे गया तो मैं जाऊंगा, बोलूंगा भाई साहब आप गलत गा रहे हैं,
सर फिर तो सब गलत ही आएंगे ना। नहीं अमिताभ जी अगर खड़े हैं जीब्रा क्रॉसिंग पर, देखिए यही सबसे बड़ी गलती आप कर रही हैं कि आप जो है वो महानता दे रहे हैं उस शख्स को जिसकी कोई महानता नहीं है। वो हम केवल वहां पर काम करने आए हैं, इसलिए हमारी महानता कुछ नहीं। सर ये नेक विचार है आपके। मैं समझ आपकी भावना पूरी समझी सर। दिस इज नॉट मॉडेस्टी, दिस इज समथिंग दैट वी आर ट्राइंग टू टीच एंड वी आर ट्राइंग टू गेट द पीपल टू लर्न that I am willing to stand, even if I am a celebrity, I am willing to stand there for the sake of the common man, for the sake of saving traffic. I think this is a good idea. अगर मैंने बहुत पहले भी ये सुझाव दिया था और It's a great opening. कुणाल ने उसका उपयोग नहीं किया. But really, sir, you know, it's very important that they must realize that what we are trying to say. क्योंकि फिल्मों में वो सारी चीजें तो अमित जी वो जो आपको देखते हैं वो वैसा करने की कोशिश करते हैं। जैसे आप जब स्टंट करते हैं तो उनको वही स्टंट करने होते हैं। उनको ये नहीं पता है विकी कि जब आप स्टंट कर रहे हैं तो वहां पर किस तरीके के सारे साजो सामान है कि खुदा न खास्ता कुछ ऊपर नीचे हो गया तो उसका ख्याल रख दिया जाएगा। और इसीलिए गोल्डन आवर बहुत इंपॉर्टेंट होता है। यहाँ पर लोग ये नहीं सोचते, उनको व्हीली भी करनी है, 90 डिग्री पर अपनी बाइक भी चलानी है। जरा दर्शकों को आप बता पाएंगे कि अगर ऐसा कुछ वहां हो जाता है आपके सेट पर तब भी कितना डिफिकल्ट होता है? फिल्म सेट पर तो बहुत ज्यादा सेफ्टी का ख्याल रखा जाता है एंड इट्स ओनली डन बाय एक्सपर्ट्स जिनको 20-20, 25-25 सालों का एक्सपीरियंस होता है उस चीज को लेकर। और एक सबसे ज्यादा इंपॉर्टेंट बात जो लोगों को जाननी बहुत जरूरी है वो ये है कि फिल्मों में रीटेक्स हो जाते हैं, रियल लाइफ में रीटेक्स नहीं होते। कोई भी गलती हुई रियल लाइफ में उसकी वो ट्रेजेडी वो लाइफ लॉन्ग रहेगी और वो सिर्फ आप पर असर नहीं करेगी, आपके परिवार में, आपके दोस्तों पे, दूसरों के परिवारों को भी असर करेगी। जो फिल्मों में आप देखते हैं, चाहे वो बाइक का स्टंट हो, गाड़ियों का स्टंट हो, उसमें इतनी बारीकी दी जाती है कि गाड़ी का वजन क्या है, उसके अंदर की सीटें होनी चाहिए नहीं होनी चाहिए, उसमें फ्यूल कितना होना चाहिए, वो ड्राइवर गाड़ी के अंदर भी हेलमेट पहनकर वो स्टंट करता है और उसमें सिर्फ एक सीट बेल्ट नहीं होती, वो पूरा का पूरा इंसान रिग्ड होता है पूरी तरीके से कि उसकी बॉडी जरा से भी नहीं हिलती। तो उसमें इतने सारे वो गाड़ी जो स्पेशली आप स्टंट देखते हो वो नॉर्मल गाड़ी नहीं होती, वो गाड़ी उस स्टंट के लिए बनाई जाती है। उसका वजन नापा जाता है कि वो कितनी हल्की होनी चाहिए ताकि वो कितनी ऊपर उड़े, कहां लैंड करे। तो वो इतने प्रिसिशन के साथ होता है कि उसे बिल्कुल देखकर ना आपको वो कोशिश करनी चाहिए अपनी निजी गाड़ी के साथ या व्हीकल के साथ। और उसके लिए एक बहुत 100 लोगों की टीम उसके पीछे होती है वो स्टंट को अच्छे से करने के लिए, और बहुत उसके पीछे पैसा होता है और एक्सपर्ट्स जुड़े होते हैं। तो ऑब्वियसली वॉट एवर यू सी इन फिल्म्स इट्स ओनली फॉर यू टू, वो एक थ्रिल के लिए होता है देखने के लिए, बट इट्स नेवर टू बी डन इन योर रियल लाइफ एवर। आलिया, आपसे एक सवाल है कि पहले के मुकाबले आज हम मेंटल हेल्थ उसकी अवेयरनेस के बारे में बहुत खुलकर बात करते हैं, लेकिन ये बताइए कि मेंटल हेल्थ के बारे में और उसकी जागरूकता बढ़ाने के लिए खासतौर पे मानसिक रूप से मजबूत रूप से हम नजर आए, मानसिक आघात जो होता है उससे हम कैसे और निकल सके, उसका जो योगदान है वो किस तरह से हो सकता है। পুনৰবাৰ এইখিনি মুহূৰ্তত ডুনমালৈ লৈ গৈছো মুখ্যমন্ত্ৰী এটি একলি দুটিপাত আঁচনিৰ কাৰ্যসূচীৰ মাজলৈ। চেক বিতৰণ কাৰ্য অসমৰ বৰডুবি চাহ বাগিচাৰ শ্ৰীমতী মিয়া খাৰিয়া। আঁচনিৰ জৰিয়তে 6 লাখাধিক চাহ কৰ্মচাৰীলৈ চৰকাৰে আগবঢ়াইছে এককালীন সাহায্য। ইমানতে অন্ত পৰিছে। এতিয়া আছে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আমাৰ আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী অন্ত পৰিব। সকলোকে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো। जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तव शुभ नामे जागे।
পৰৱৰ্তী খবৰ 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব IIMৰ গুৱাহাটীত হ'বলগীয়া কেম্পাছো উদ্বোধন কৰিব গুৱাহাটী আৰু অসমৰ বাবে ইলেক্ট্ৰনিক বাছ আগবঢ়াব খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ সৈতেও সভাত অনুষ্ঠিত কৰিব 25000 বুথৰ 75000 বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হ'ব সভা মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমত সদৰি কৰিলে এই তথ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব তেখেতে ৰাতিপুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধন কৰিব তাৰ পিছত তেখেতে তাতেই এটা অনুষ্ঠানত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ গুৱাহাটী যিটো আমাৰ গুৱাহাটীত হ'বলগীয়া যিটো কেম্পাছ যিটো বৰ্তমান ক্লাছ এটা টেম্পৰাৰী কেম্পাছৰ পৰা হ'ব তাক তেখেতে উদ্বোধন কৰিব আৰু সিদিনাখনে মোদী ডাঙৰীয়াই গুৱাহাটী আৰু অসমৰ কাৰণে 100খন ইলেক্ট্ৰনিক বাছ ভাৰত চৰকাৰৰ পৰা আমাক তেখেতে আগবঢ়াব সেই অনুষ্ঠান সামৰণি মৰাৰ পিছত যিহেতু তাত ৰাজহুৱা মিটিং নহয় তেখেত খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ এই ফিল্ডত বিজেপিৰ বুথ কমিটিসকলৰ সভাপতি বা আমি যাক পালক বুলি কওঁ বা আমি যাক BLA বুলি কওঁ এই ধৰণে আমাৰ 3জনকৈ এটা বুথত বিষয়ববীয়া থাকে সেই 3গৰাকী বিষয়ববীয়া আমাৰ ইয়ালৈকে আহিব 25000 আমাৰ বুথ আছে গতিকে 75000 বিষয়ববীয়া খানাপাৰা ফিল্ডত গোট খাব আৰু যেহেতু মোদী ডাঙৰীয়া ইমান দিনে চৰকাৰী কাৰ্যসূচীত আহিছিল 14 ফেব্ৰুৱাৰীৰ সভাখন ৰাজনৈতিক হ'ব আৰু তেখেতে আমাৰ বুথৰ সভাপতি বা পালক বা BLA সকলক তেওঁ সম্বোধন কৰিব ইতিমধ্যে আমি তাৰ প্ৰস্তুতিও আৰম্ভ কৰিছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ টোলগেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে টোলগেটখনত বাছ ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হ'ব টোল অটো ৰিক্সা চাইকেলৰ পৰা টোল সংগ্ৰহ কৰা নহয় ট্ৰাক বাছ ফাঁচী বজাৰলৈ আহিলে গুৱাহাটীত যান-জঁট হ'ব সেয়েহে বাছ আৰু ট্ৰাকৰ পৰা টোল সংগ্ৰহৰ সিদ্ধান্ত লৈছে চৰকাৰে মই আজিৰ পৰা 4 মাহ আগতে আপোনালোকক এনেকৈ ভিডিঅ'ত কৈছিলোঁ যে বাছ আৰু ট্ৰাকৰ পৰা আমি টোলগেট ল'ম চাইকেল ৰিক্সা অটো 4চকীয়া বাহনৰ পৰা টোলগেট নলওঁ মই স্পষ্ট কৰি কৈছিলোঁ ট্ৰাকৰ পৰা আমি পইচা ল'ম বাছৰ পৰা ল'ম কিন্তু অটো ৰিক্সা চাইকেল গাড়ী কাৰো পৰা নলওঁ যদি গোটেই ট্ৰাক আৰু বাছবিলাক ফাঁচী বজাৰত আহি উপস্থিত হয় তেতিয়াহ'লেতো গুৱাহাটীখন কেৱাজ হৈ যাব সেইকাৰণে এই বিষয়টো আমি কিমান দিন আগতে ঘোষণা কৰি থৈছোঁ বাংলাদেশত পুনৰ হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা চঞ্চল ভৌমিক নামৰ এজন 23 বছৰীয়া হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰিলে দুৰ্বৃত্তই নিশা দোকানত শুই থকা অৱস্থাতেই বাহিৰৰ পৰা শাটাৰ বন্ধ কৰি পেট্ৰল ঢালি দুৰ্বৃত্তৰ এটা দলে জ্বলাই দিয়ে দোকানখন এই ভয়ংকৰ ঘটনা জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে 23 বছৰীয়া চঞ্চলে শুকুৰবাৰে মাজনিশা বাংলাদেশৰ নৰসিংগীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডটি অগ্নিদগ্ধ হৈ মৃত্যু হোৱা চঞ্চল ভৌমিক কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ প্ৰয়াত খুকন চন্দ্ৰ ভৌমিক আৰু প্ৰতিমা ৰাণী ভৌমিকৰ পুত্ৰ নৰসিংগীৰ মছজিদ মাৰ্কেটত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা শুই থকা অৱস্থাতে যুৱকজনক হত্যা কৰিলে দুৰ্বৃত্তই বাংলাদেশত বিগত 35 দিনত হত্যা কৰা হৈছে 12 জনকৈ হিন্দু লোকক ইয়াৰে 3 জনক অতি বৰ্বৰতাৰে জীৱন্তে জ্বলাই হত্যা কৰিলে দুৰ্বৃত্তই ময়মনসিংহত দীপু চন্দ্ৰ দাস আৰু শৰীয়তপুৰত খুকন চন্দ্ৰ দাসক জ্বলাই হত্যা কৰাৰ পিছত নৰসিংগীত জীৱন্তে জ্বলাই হত্যা কৰিলে 23 বছৰীয়া চঞ্চল ভৌমিকক বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুৰ ওপৰত চলা অত্যাচাৰ তথা হত্যাকাণ্ডক লৈ এতিয়া শংকিত হৈ পৰিছে সংখ্যালঘুসকল বৰ্ষাপাত আজি ভাৰত নিউজিলেণ্ডৰ তৃতীয়খন T20 শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটি 5খনীয়া মেচৰ শৃংখলাটোত প্ৰথম দুখন
মেচত জয়েৰে প্ৰবল আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দল সুন্দৰ ফৰ্মত থকা ভাৰতীয় বেটাৰে চিন্তিত ৰাখিছে নিউজিলেণ্ড বাহিনী দীৰ্ঘদিনৰ বিৰতিৰ পাছত নিজ চন্দত উভতি আহিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ প্ৰায় 21টা ইনিংছৰ পিছত অৰ্ধশতক অৰ্জন কৰিছে অধিনায়কগৰাকীয়ে বেটিঙত ভাৰতে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিলেও বলিং বিভাগে ৰাখিছে চিন্তিত কৰিছে হৰ্ষিত ৰাণা লগতে কুলদীপ আৰু বৰুণ চক্ৰৱৰ্তীৰ ওপৰতে ভৰসা আজিৰ মেচতো ভাৰতৰ বলিং তাৰকা বুমৰাহে খেলিব পাৰে সেয়াও নিশ্চিত নহয় শৃংখলা অটুট ৰখাৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নিউজিলেণ্ডৰ বিধ্বংসী বেটাৰ ডেভিড কনৱে ৰচিন ৰবীন্দ্ৰ গ্লেন ফিলিপ ভাইৰেল মিছেলে ভাৰতীয় বলাৰৰ সন্মুখত আনিব বেটিঙৰ ধুমুহা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি20 মেচৰ শেহতীয়া পৰিসংখ্যা চালে দেখা যায় অন্তিম 4খন টি20 মেচৰ এখন মেচতহে প্ৰথমে বেটিং দল জয়ী হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় টি20 মেচৰ এটা ইনিংছত সৰ্বাধিক 237 ৰান সংগ্ৰহ কৰিছে আনহাতে সৰ্বনিম্ন 118 ৰান সংগ্ৰহ কৰা হৈছে ইতিমধ্যে শনিবাৰে বিয়লিৰ বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয় সেই দুয়োটা দল কোনো ধৰণৰ আগতীয়া অনুশীলনত ভাগ নলয় দল দুটাই আজি বিয়লি 4 বজাত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ ষ্টেডিয়ামৰ ভিতৰত নিব নোৱাৰিব কোনো খাদ্য সামগ্ৰী বৰ্ষাপাৰাত 40,000 দৰ্শকে বিশ্ব ক্ৰিকেটৰ দুই শক্তিশালী দলৰ মাজত এইখন হাই ভল্টেজ মেচ উপভোগ কৰিব পাৰিব হৰজি পুৱাই নীলাচল পাহাৰত মা কামাখ্যাৰ আশীষ ল'লে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ লগতে কামাখ্যা ধামত উপস্থিত হ'ল ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও সহ প্ৰশিক্ষকৰ লগতে টিম মেনেজমেণ্টৰ বিষয়ববীয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামাখ্যা ধামত গৌতম গম্ভীৰৰ পিছতে কামাখ্যাৰ আশীষ ল'লে কেইবাগৰাকীও ভাৰতীয় ক্ৰিকেটাৰে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৰিংকু সিঙৰ লগতে মন্দিৰত উপস্থিত হ'ল ৰবি বিষ্ণয় আনহাতে নিউজিলেণ্ডৰ ক্ৰিকেটাৰ জেকব ডাফিও উপস্থিত হয়হি নীলাচলৰ বুকুত আৰু বৰ্ষাপাৰা ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে 4 বজাৰ লগে লগে গেট খুলি দিয়া হ'ব ক্ৰিকেট প্ৰেমীৰ বাবে যেহেতু এইখন মেচক লৈ যথেষ্ট আশাবাদী ক্ৰিকেট প্ৰেমীসকল আৰু আজি বিয়লি 4 বজাৰ লগে লগে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব বৰ্ষাপাৰা ষ্টেডিয়াম আৰু এইখিনি মুহূৰ্তত বৰ্ষাপাৰা ষ্টেডিয়ামৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে আমি পোনপটীয়াকৈ লাভ কৰিম এই তথ্য দীপাংকৰ পৰা দীপাংকৰ গুৱাহাটীত ক্ৰিকেট জ্বৰ আৰু প্ৰথমে আপোনালোকক এই বিশেষ বেনাৰখন দেখুৱাই লৈছোঁ য'ত নিউজিলেণ্ড টুৰ অফ আছাম টি20 সিৰিজ 2026 আৰু থাৰ্ড টি20 ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড আৰু আজি ঠিক 7 বজাৰ লগে লগে গুৱাহাটীৰ বৰ্ষাপাৰা এছিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ইণ্টাৰনেশ্যনেল এই টি20 খেলখন য'ত হোপিনি আপোনাক পুৰা দেখুৱাই লৈছোঁ ইণ্ডিয়াৰ কেপ্টেইন সূৰ্যকুমাৰ যাদৱ তেওঁৰ বিশাল ইয়াত বেনাৰ ইয়াত সংলগ্ন কৰা হৈছে আৰু বাওঁফালে পোনে যদি চাই তেতিয়াহ'লে নিউজিলেণ্ডৰ কেপ্টেইন মিচুৱেল চেণ্টাৰ আৰু এয়াই হৈছে বাহিৰৰ পৰিৱেশ আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ বৰ্ষাপাৰা এছিএ ষ্টেডিয়ামৰ বাহিৰত উপস্থিত আছোঁ এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীসকলক পাইছোঁ সন্ধিয়া খেল পুৱাতে আহিছে আগৰতলা ঠিক আহিছে अच्छा सुबह आया इतना सुबह आया यहाँ पर जो माहौल है देखने के लिए कैसा होगा आपका सही है माहौल सही है टिकट हो गया चला टिकट रेडी है ऑनलाइन टिकट बुक किया हम लोगों ने हम लोग 4 आदमी आए हैं रात में आया सर हाँ कल रात को आया था कैसे एक्सेप्टेड कैसा है इंडिया न्यूजीलैंड कैसे जीतेगा हाँ सूर्य कुमार यादव फेवरेट और कौन सा प्लेयर सभी प्लेयर ভালো খেলে अच्छा খেলে আগৰতলাৰ পৰা আহিছে আৰু ত্ৰিপুৰাৰ পৰা পুৱাতে আহি তেওঁলোকে সন্ধিয়াৰ বাবে বাট চাইছে আৰু সূৰ্যকুমাৰৰ নেতৃত্বত টিম ইণ্ডিয়াৰ দলটো সাংঘাতিক ফৰ্মত আছে আৰু সন্মুখত 8 ফেব্ৰুৱাৰীৰ পৰা মূলত খেল আৰম্ভ হ'ব টি20 ৱৰ্ল্ড কাপ 7 মাৰ্চত ফাইনেল আছে গতিকে সুদীৰ্ঘ এমাহ ধৰি টি20ৰ জ্বৰত ইণ্ডিয়া আৰু শ্ৰীলংকা দুখন দেশে যিহেতু হোষ্ট কৰিছে গতিকে তাৰ প্ৰাক মুহূৰ্তত নিউজিলেণ্ড ইণ্ডিয়াৰ মাজত এই 5 যি শৃংখলাৰ খেল আছে এই খেলখনৰ যি তৃতীয়খন খেল প্ৰথম দুখন খেল আমি দেখিছোঁ সাংঘাতিকভাৱে ইণ্ডিয়াই জয়লাভ কৰিছে বিশাল ব্যৱধানত আৰু ঠিক একেদৰে আগন্তুক যি দুখন খেল কেৰালা আৰু তামিলনাডুত অনুষ্ঠিত হ'ব এই দুখন খেলক লৈ বৰ্তমান ভাৰতৰ ক্ৰিকেট অনুৰাগীয়ে বৰ্তমান অতি আগ্ৰহেৰে বাট চাইছে যাতে শৃংখলা 5-0ৰে ইণ্ডিয়াই জয়লাভ কৰক গতিকে আমি দেখুৱাইছোঁ সিকিউৰিটি সিস্টেম ইয়াত বিশেষভাৱে দেখিছোঁ অসম আৰক্ষী বা গুৱাহাটী আৰক্ষী মুহূৰ্তত বিশেষভাৱে ইয়াত বৰ্তমান সাজু হৈ উঠিছে পুৰা ব্লু জাৰ্চিৰ সৈতে পুৱাতে আহিছে ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আহিছোঁ তিনিচুকীয়াৰ পৰা ৰাতি আহি ওলাইছে চাগে ৰাতি মই ৰাজধানী এক্সপ্ৰেছত আহিছোঁ ৰাজধানীত আহিছোঁ খেল চাব কেনে এক্সেপ্টেশ্যন কেনেকুৱা খেলখনক লৈ
এক্সেপ্টেশ্যন আছে, এইকাৰণে বহুত উৎসাহ আছে। ইণ্ডিয়া অলৰেডি 2টা মেচ জিকি আছে, এতিয়া আমাৰ গুৱাহাটী জিকিলে ইণ্ডিয়া চিৰিজটো জিকি যাব। ইণ্ডিয়া জিকিব লাগিবই। কিন্তু নিউজিলেণ্ড টিমটোৰ ফৰ্মত নাই যদিও তেওঁলোকে কাম বেক কৰিব পাৰে। আমি পুৱাতে দেখিছোঁ নিউজিলেণ্ডৰ টিমৰ প্ৰশিক্ষক লগতে কেইবাগৰাকীও যি ফিল্ড ছাৰ্ভাৰ আছে তেওঁলোক আহিছে, ফিল্ডখন ছাৰ্ভে কৰিছে। কিন্তু যোৱাকালি আমি এডভান্সত আছোঁ। গৌতম গম্ভীৰ যোৱাকালি আহিছে, সূৰ্য কুমাৰ যাদৱে নিশাৰ ভাগত কোহলিৰ প্ৰভাৱটো কেনেকুৱা তেওঁলোকে চাইছে। গতিকে এডভান্টেজ কাৰ ফালে থাকিব? এডভান্টেজ ডেফিনেটলি ইণ্ডিয়াৰ পৰা থাকিব। ফুল টিকেট বিক হৈ গৈছে, চেল হৈ গৈছে। তাতে হোম গ্ৰাউণ্ড থাকিব। প্লাছ আপোনাৰ T20 কি হয় না, এজন দুজন প্লেয়াৰ ভাল খেলিলে হৈ যায়, পুৰা টিমটো ছাপৰ্ট লাগেই। কিন্তু চামজু চেমছনক কিছু সন্দেহ আছে, কাৰণ ফৰ্মটো অলপ বেলেগ আছে। কিন্তু আপোনাৰ ঈশান কিষণ ভাল ফৰ্মত আছে, বহুত আশা আছে। অভিষেক শৰ্মা ফৰ্মত আছে, তেওঁলোকে বহুত আশা আছে। ফিলিপছ দুধৰ্কৰ ফৰ্মত আছে নিউজিলেণ্ডৰ। ফিলিপছ আছে, হেনৰি আছে বা কানৱে। আপুনি যিদৰে আমি লাইন আপৰ কথা কওঁ তেতিয়াহ'লে নিউজিলেণ্ড টিমটো কিন্তু ফেভাৰেট একাংশ লোকৰ বাবে। কিন্তু আমি কোনোপধ্যে টিম ইণ্ডিয়াৰ ফেভাৰেটটো এৰি দিব বিচৰা নাই, কাৰণ হোম গ্ৰাউণ্ডত খেল অনুষ্ঠিত হ'ব। বৰ্ষাপাৰাৰ চৌদিশে কেৱল ইণ্ডিয়া ব্লু জাৰ্চিৰ সৈতে আমি ক্ৰীড়াৰ অনুৰাগীসকলক ইয়াত দৰ্শক দেখিবলৈ সক্ষম হ'ম। গতিকে আমি সন্ধিয়ালৈ বাট চাব লাগিব। সময় যিমান বাগৰিব ইয়াত ক্ৰাউডৰ ভিৰ আমি দেখিবলৈ পাম। গতিকে আমি নন ষ্টপ কভাৰেজ নিউজ 18 অসম নৰ্থ ইষ্টে আমি এছিএ ষ্টেডিয়ামৰ পৰা দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিম। বিজেপিৰ লবি সন্দৰ্ভত মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে বিজেপিৰ লবি সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। ৰাজনৈতিক দলত আৰু বহু লবিৰ সৃষ্টি হ'ব। ভাৰত মাতাক সুৰক্ষা কৰাটো বিজেপিৰ লবি। বিজেপিক জিকাটোৱেই নেতা কৰ্মীৰ লবি। বিজেপিৰ এটাই লবি থাকে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু বহুত হ'ব, ডেমক্ৰেটিক পাৰ্টি। কিন্তু লবি মানে কি? এটাই লবি, ভাৰত মাতাক সুৰক্ষা কৰা। এটাই লবি, বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহ'লে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে, যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। আৰু নতুনকৈ যোগদান কৰা সকলে টিকট নাপাব। নিৰ্বাচনলৈ মাজত 2টা মাহহে আছে। নিৰ্বাচনৰ আগলৈকে যোগদান চলি আছে। বিজেপিত প্ৰায় প্ৰতিদিনে যোগদান চলি থাকে। যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে। আমাৰ ইয়াত যোগদানটো হৈ থাকে, কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰো, কাৰণ 2টা মাহ আছে বা 1টা মাহে আছে। গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত। আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গ'লো, এইবিলাক আমি নকৰোঁ। আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে। পুৱাই শিৱসাগৰ দৌলমুখ চাৰিআলিৰ সৰজু হোটেলত মন্ত্ৰী বিমল বৰা চাহ পুৰিৰ জুতি ল'লে মন্ত্ৰীগৰাকীয়ে। চাহ খোৱাৰ মাজতে ৰাজনৈতিক কথা বতৰাৰ আলোচনা চলিল। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে। দুয়োটা দলকে সন্দেহজনক মিয়াৰ হকে কাম কৰে বুলি কটাক্ষ। অবৈধ বাংলাদেশীলৈ ৰঙা দলিচা পৰা কংগ্ৰেছৰ নেগুৰত ধৰি দল দুটাই ভণ্ড জাতীয়তাবাদ কৰা বুলিও সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে। আজিৰ পৰা শিৱসাগৰত মোবাইল ভেন, ভিডিঅ' ভেনৰ যোগেদি বিজেপিয়ে ৰাইজৰ পৰামৰ্শ ল'ব। মই দেখাইছোঁ এটা বিশেষ মুহূৰ্ত। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এখন সাধাৰণ হোটেল আছে আৰু সেই হোটেলত পুৱাই ইয়াত পুৰি, চব্জি, চাহৰ জুতি ল'বলৈ আহিছে মন্ত্ৰী বিমল বৰা। প্ৰথমে মই আজি দিনটোৰ শুভাৰম্ভ শুভেচ্ছা জনাইছোঁ। শিৱসাগৰৰ যিগৰাকী বিধায়ক, এই বিধায়কজনৰ কাম কাজসমূহ আপুনি যদি চাই দেখিব যে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সম্পূৰ্ণ পৰিপন্থী কামত তেখেত আৰম্ভণিৰ পৰাই লিপ্ত হৈ আছে। গতিকে কংগ্ৰেছক আমি দেখিছোঁ, এই মৈমন সিঙে মিয়া যিসকলক তেওঁলোকে সংস্থাপিত কৰিছিলে দেশ বিভাজনৰ আগতেই, বিফৰ ইণ্ডিপেণ্ডেঞ্চ, গ্ৰ' মোৰ ফুডৰ নামত মৈমন সিঙে মিয়াক আনি ছাৰ ছাদুল্লাই সংস্থাপিত কৰিছিলে। তেওঁলোকৰ মিতিৰ, কিন্তু তেওঁলোকৰ নেগুৰত ধৰি আৰু 2টা দল যোনে ভণ্ডামীৰ জাতীয়তাবাদ কৰি আছে, এটা ৰাইজৰ দল, এটা কি দল এইটো জাতীয় পৰিষদ, তেওঁলোকে কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদৰ যদি কথা কয়,
ইয়াতকৈ আৰু ডাঙৰ কৌতুক কি হ'ব পাৰে মিয়াক লৈ পিনি জাতীয়তাবাদ হয় নেকি অসমত আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি ৰাজনৈতিক সামাজিক সকলো অধিকাৰ ছিন্ন কৰি লৈ যোৱা বিচাৰিছে সেই সকলক এতিয়া বৰঘৰত আসন দিবৰ কাৰণে এই কংগ্ৰেছ ৰাইজৰ দল আৰু জাতীয় পৰিষদে এতিয়া কঁকালত টঙালি বান্ধিছে তেওঁলোকৰ এই চেষ্টা বিফল হ'ব ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ সহযোগত তেওঁলোকৰ এই সপোন কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে আমি সামৰিছোঁ দুপৰ সংবাদ নমস্কাৰ